দাদা তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই ষ্টাডিত কিবা বেয়া প্ৰভাৱ পৰিছে নেকি ইউটিউবৰ পৰা গুড ইভিনিং ৰাইজ কি খবৰ সকলোৰে তো মোৰটো একদম খবৰ খাতি পুৰা টিপ টপ গাইজ মানে কি হ'ল এতিয়া তোমাৰ কি হ'ল এক্সামো আহি গ'ল নপঢ়িব শুনিব মন নাযায় কলেজো বন্ধ একদম দিনটো মানে বম কামোৰ খাবলগীয়া হৈ যায় ৰে ঘৰত তো মানে তেনেকৈ ঘৰত ইমান সোমাই থকা অভ্যাস নাইতো গাইজ নোৱাৰো মানে ঘৰত সোমাই থাকিবলৈ মেইন কথাটো সেইটোৱে তো ব'লা অকণমান টাইমৰ বাবে পৰীক্ষা বাদ দিওঁ এনেই অকণমান ক'ৰবাত ওলাই যাওঁ মনটো বহুত বেছি বেয়া লাগি গৈছে তো আজি মানে মোৰ ব্লগত দেখি থকা মোৰ লগৰ এটাও নাই তো গোটেইকেইটা কামে ক'ৰবাত গৈছে তো এতিয়া আজি মানে ভাইটিক পাইছোঁ তাকে লৈ যাওঁ আৰু ক'ৰবাত ক'ত যাওঁ চাওঁ আৰু দিয়া ক'ত নিবা কোৱা অ'কে ব'লা লেটছ গো গাইজ আৰু এইপিনে আমিও ঘৰৰ পৰা ওলাই দিলোঁ আৰু এইপিনে সূৰ্যৰ পৰা ডুবু অৱস্থা আমি আজিও সদায় অহা জেগাটোতে আহিলোঁ তো এইপিনে মানে এতিয়া তোমাৰ ছানছেট হ'বলৈ লৈছে ন ভিউটো বহুত বেছি ভাল লাগিছে মানে সিও ক'লে ৰৈ যায় বোলে ফটো দুখন উঠাই হেনো নেকি তাকে আৰু এতিয়া ৰৈছোঁ অলপমান টাইম এইপিনে প্ৰিন্সকো ফোন মাৰিছোঁ সিও আহি আছে যাওঁ আৰু গোটেইকেইটা এনেই অকণমান তাতে বহোঁগৈ কথা চথা পাতোঁ মনটোও ভাল লাগিব সেই আৰু আজি বোলো তোমালোকক অকণমান দেখাওঁ মানে এতিয়া ডমিনাৰ চলাই আছোঁ তো লগৰ এজনক লগ পাই গ'লোঁ তো আমি মানে সেইখিনি ফটো উঠি আছিলোঁ তো তাতে লগৰ এজন লগ পাই গ'লোঁ তো সিহঁতো এইপিনে দণ্ডৰ চাইডে যায় বোলে তো বাইকখন অকণমান এনেই ৰাইড কৰিব দিলে তো তাকে চলাই আছোঁ এতিয়া ডমিনাৰ তো মই ডমিনাৰ 250খন চলাইছোঁ বাট আজিলৈকে মানে ডমিনাৰ 400খন চলোৱা নাছিলোঁ তো আজি ফাৰ্ষ্ট টাইম চলাইছোঁ তো বম পাৱাৰ আছে গাইজ বম পাৱাৰ আছে আৰু এইপিনে সাপ গাইজ ব্লগ নেকি আজি সাপ আজি লং ব্লগ ইমান ঘৰতে বোলো সোমাই থাকিম পকৰি লৈ যাওঁ নেকি তাত পকৰি চকৰি নাপাই যিহেতু পকৰি ল'বা নেকি তো আমি মানে গাইজ য'ত চাহ তাহ খাওঁ সদায় য'ত মানে আমি আড্ডাটো দিওঁ আৰু বহোঁ তাত মানে পকৰি চকৰি নাপায় তো এতিয়া ইয়াৰ পৰা লৈ ল'ম তাত ধুনীয়াকৈ মানে বহি মেলি খাম আজি আমাৰ চানা নহয় আজি আমাৰ চাহ পকৰি হ'ব গাইজ তো এইপিনে পুৰা গৰম পকৰি বনাই আছে তো আজি পকৰি আৰু চাহ পুৰা মজা ৰেডি এইপিনে হৈ গ'ল গাইজ পুৰা পকৰি চকৰি লোৱা এতিয়া যাই দিওঁ তাত মানে গাড়ী তেনেকৈ ওলাই আহি অকণমান মুকলি জেগাত বহি চাহ তাহ একাপ খাই অকণমান এই চাইডে পুৰা গাড়ী চাড়ী গৈ আছে নে কি মহন্ত সেইটো বেলেগ মানে এই ফিলটো লাগে গাড়ী অকণমান বহি মানে অলপ ৰিলেক্স ফিল কৰা যায় সেইটো কাৰণে আহোঁ আৰু ইপিনে গাড়ী চাহ ইপিনে গ'ল চাটনি আৰু ইপিনে পুৰা পকৰি বেষ্ট মানে আৰু তাতে ঠাণ্ডা ঠাণ্ডা বতৰ হে একদম বেষ্ট লাগিছে গাড়ী এই ফিলটো আৰু সুন্দৰ খোৱা কি হ'ল মাৰিবা আৰু খাবা আৰু দেই আপুনি গাইছ লাহেকৈ সন্ধিয়াও হৈ গ'ল পুৰা ইপিনে পুৰা 5:30 বাজি গ'ল তো আমি বহুত টাইম কথা পাতিলোঁ ইয়াতে বহিলোঁ কৰিলোঁ আৰু এতিয়া ঘৰত যাওঁগৈ আৰু তো প্ৰিন্সো ঘৰত যাবগৈ আমি দুটা ঘৰত যাওঁগৈ এতিয়া বাই বাই আৰু এইপিনে পুৰা আহি পালোঁ গাইছ ঘৰ তো মোৰ হাতত মানে গাইছ বহুত দিনৰ পৰা কুৱেশ্যন অলপ আছিলে তো তোমালোকে সোধা আগতে তো আজি মই ভাবিছোঁ কি তোমালোকে আগতে সোধা সেই কুৱেশ্যন কিছুমানৰ আজি ধুনীয়াকৈ এনচাৰ দি দিম তো ব'লা ধুনীয়াকৈ এতিয়া ষ্টাৰ্ট কৰোঁ মানে একদম বহুত কুৱেশ্যন আছে মানে একদম তোমালোকে আগতে সোধা বহুতবোৰ কুৱেশ্যন মোৰ তাত পেণ্ডিং আছে তো বহুতে সুধিছে দাদা আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নাই সেইটো বহুতে সুধিছে কৈ আছোঁ ৰ'বা তো এতিয়া মই তোমালোকক ফাৰ্ষ্ট কুৱেশ্যনটো ল'ম অনুপম দা মোৰ কুৱেশ্যন বহুত ৰিপ্লাই দিব বা এগালমান সুধিছে তোমাৰ ঘৰ ক'ত পাপাৰ নাম কি মাৰ নাম কি চিষ্টাৰ বা ব্ৰাদাৰ ইউটিউব ইনকাম ফেভৰেট ফুড ফেভৰেট ক্ৰিকেটাৰ ফেভৰেট গেম ইণ্ডিয়ান আৰ্মি নে আছাম পুলিচ মানে GF কিবা কিবি বহুত সুধিছে তো বহুতে সোধা কিছুমান এনেকৈ যদি প্ৰত্যেকৰ কুৱেশ্যনৰ এনচাৰ দি থাকোঁ তেন্তে বহুত বেছি দীঘল হৈ যাব তো বহুতে সুধিছে মোৰ ঘৰ ক'ত মোৰ ঘৰ হৈছে মৰিগাঁও মোৰ ঘৰ মৰিগাঁও হৈ গ'ল আৰু তোমাৰ পঢ়া কলেজখনৰ নাম সুধিছে মোক বহুতে তো মই পঢ়া কলেজখনৰ নাম হ'ল আমাৰ মৰিগাঁও মহাবিদ্যালয় তাৰপৰা তোমাৰ হবিজ কি মোৰ হবিজ হৈছে তোমাৰ বাঁহী বজোৱা গিটাৰ বজোৱা বাইক ৰাইড কৰা আৰু বহুত কিবা কিবি বহুত আছে আৰু এটা সুধিছে কি তোমাৰ ঘৰত কোন কোন আছে বহুতে সেইটো কুৱেশ্যন সুধিছে আৰু তো মোৰ ঘৰত আছে মা দেউতা বা আৰু মই আমি 4জন
আৰু এটা কমন কোৱেশ্চন গাইছ, তুমি কি মোবাইলেৰে ব্লগ বনোৱা? তো মই ব্লগ বনাওঁ বৰ্তমান iPhone 11 দি। সুধিছে বহুতে, দাদা তোমাক মৰমত ঘৰত কি বুলি মাতে? তো মোক মৰমত মাতে ধন বুলি। ধন এসোপা মই তোমালোকক মানে মই তোমালোকক স্ক্ৰল কৰি শেষ কৰিব নোৱাৰিম। বহুত কুৱেশ্যন আছে, তো তাৰ ভিতৰতে কমন কিছুমান বিচাৰি মই কৈ আছো। আৰু ইউটিউবৰ পৰা তোমাৰ ষ্টাডিত কিবা বেয়া প্ৰভাৱ পৰিছে নেকি? য়েছ, এইটো বহুত বেছি ভাল কুৱেশ্যন কৰিছে। ষ্টাডিত কিবা বেয়া প্ৰভাৱ পৰিছে নেকি ইউটিউবৰ পৰা? তো বেলেগৰ ক্ষেত্ৰত কি হয় নাজানো, মই মোৰ ক্ষেত্ৰত পাইছো আৰু দেই। চবৰে কথা ক'ব নাযাওঁ, চবৰে মন বেলেগ বেলেগ, চবৰে কিবা কিবি হয়। তো মোৰ মানে মোৰ মানে অলপ পইছে আৰু মোৰ মানে পঢ়া শুনাতকৈ বেছি এইবোৰ ভিডিঅ' চিডিঅ' ঘূৰা মেলা, বাইক চাইক ৰাইড কৰা, ঘূৰা মানে মোৰ এইবোৰত পঢ়া শুনাতকৈ বেছি চখ আছে। তো মই এইটো ডাইৰেক্ট কৈ দিছোঁ আৰু। তো বহুত সৰু ভাইটিয়ে মোৰ ভিডিঅ' চোৱা, তোমালোকেও কৰা যদি ভাল পোৱা, কিন্তু পঢ়িবা আৰু চবেই। তো এনেকৈ গাইজ কেইটামান কমন কুৱেশ্যনৰ এনচাৰ দিলোঁ। কেনেকুৱা পালা ভিডিঅ'টো চাই জনাবা। এনেই আৰু জাষ্ট ঘৰতে ফ্ৰী আছিলোঁ, অকণমান এনেই ব্লগ এটা বনাই দিলোঁ। তো যদি চাই ভাল পালা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 100K হ'ব লাগে গাইজ, জলদি 100K কৰিব লাগে চেনেলটো। তাকে তো আজিলৈ বাই বাই নেকি? আৰু লাষ্ট কুৱেশ্যন এটা কি, দাদা তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই? মোৰ গাৰ্লফ্ৰেণ্ড নাই গাইজ, মই ছিংগল। কোনোবা ভাল পাবা নেকি? আজিলৈ ইমানে আছিল। যদি চাই ভাল পালা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ ইনকামৰ ওপৰত যদি তোমালোকক ভিডিঅ' এটা লাগে ক'বাচোন, মই ধুনীয়াকৈ এদিন ভিডিঅ' এটা বনাই দিম বাৰু। আজিলৈ বাই দিয়া।